যি মৌখুলি আমি যি স্থানত উপস্থিত আছো এই স্থানত বহুবাৰ যি আমি দেখুৱাইছো যে পূৰ্বেও ইয়াত যথেষ্ট ড্ৰাগছৰ বেহা হৈছিলে আৰু বহু যি ইয়াৰ যুৱ প্ৰজন্মৰ যি ইয়াত ড্ৰাগছৰ গ্ৰাসত পৰি পেলাই যথেষ্ট তেওঁলোক ধ্বংসৰ দিশে গতি কৰিছিলে গতিকে মই দেখুৱাইছো বৰ্তমান এয়া আৰক্ষীয়ে যি উত্তেজিত ৰাইজক বৰ্তমানেও শান্ত কৰিবলৈ চেষ্টা কৰিছে আৰু আজি কিন্তু ৰাইজ ওলাই আহিছে ৰাইজে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে যে ৰাইজৰ এটাই স্পষ্ট বাৰ্তা যে মৌখুলিত আৰু ড্ৰাগছৰ বেহা কৰিবলৈ দিয়া নহ'ব ড্ৰাগছৰ বেহা যিসকলে কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আনকি কেইবাটাও এনেকুৱা ড্ৰাগছৰ মাফিয়া আছে ড্ৰাগছ মাফিয়া আছে যিকেইটাই ঘৰত থাকি যি জেলত থকাৰ পিছতো কিন্তু ইয়াত ঘৰত ড্ৰাগছৰ বেহা চলাই আছে আমি যি ক'ব লাগিব যে ৰচিদুল হক আব্দুল চুদ্দুৰ আব্দুল মালেক চাহিদুল মাইনুল হক মুকলেছ ফিৰোজ আলী ৰফিকুল হক এইসকলে দীৰ্ঘদিনে ইয়াত মৌখুলিত ড্ৰাগছৰ বেহা চলাই আছিলে যাৰ পৰিপ্ৰেক্ষিতত ৰাইজ কিন্তু উত্তেজিত হৈ পৰিছিলে ৰাইজে আজি ওলাই আহি পেলাই বহু যি ড্ৰাগছ ব্যৱসায়ী ঘৰত আজি আক্ৰমণ কৰিছে মই যি আমি দেখুৱাবলৈ চেষ্টা কৰিম যি ওচৰে পাজৰে কেইবাটাও যি ঘৰ আছে য'ত ৰাইজে গৈ পেলাই যি আজি তেওঁলোকৰ ঘৰ ভাঙি দিছে কোনোপধ্যে ড্ৰাগছৰ বেহা কৰিবলৈ দিয়া হ'ব নহ'ব বুলি তেওঁলোকে ঘোষণা কৰিছে আৰু যি আমি এই বৰ্তমান যি স্থানত আছো ইয়াত বৰ্তমান যথেষ্ট সংখ্যক আৰক্ষীৰ জোৱান নিয়োজিত কৰা হৈছে আৰু ইয়াত আমি দেখুৱাইছো বৰ্তমান এই স্থানতো বৰ্তমান যি ড্ৰাগছৰ যি বেহা কৰা যি লোকৰ ঘৰত বৰ্তমান আক্ৰমণ কৰিছিলে আৰু আমি যিসমূহ ঘৰ ভাঙিছিলে আমি দেখুৱাবলৈ চেষ্টা কৰিম সেই ঠাইসমূহত বৰ্তমান আৰক্ষীৰ যি উপ আৰক্ষী অধীক্ষক আহিছে নগাঁৱৰ বিশেষকৈ নগাঁৱৰ যি তিনিটা ড্ৰাগছৰ মূল ঘাটি হৈছে বৰভেটি ঢিংগেট আৰু মৌখুলি আৰু এই মৌখুলিত বৰ্তমান ৰাইজে কিন্তু আজি ৰাইজৰ যথেষ্ট অভিযোগ আছে যে ৰাইজে কৈছে যে ইয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী ব্যৱস্থা গ্ৰহণ নকৰে যাৰ পৰিপ্ৰেক্ষিতত ইয়াত আজি ৰাইজে মই দেখুৱাইছো এইটো ঘৰ এই ঘৰটোত যি দেখুৱাইছো এয়া টিঙৰ বেৰা ভাঙি দিয়া হৈছিলে আৰু আজি ভিতৰ পিনে বৰ্তমান ইয়াতো গৈ পেলাই যথেষ্ট কিন্তু ইয়াত ড্ৰাগছৰ বিৰুদ্ধে কিন্তু আহি পেলাই ইয়াতো কিন্তু ৰাইজে কিন্তু এই ঘৰটো ড্ৰাগছৰ এগৰাকী ইয়াৰ এইটো ঘৰৰ গৰাকীৰ বিৰুদ্ধে ড্ৰাগছৰ বেহা কৰাৰ অভিযোগ আছে আৰু এই ঘৰটোতো ৰাইজে আহি পেলাই আজি আক্ৰমণ কৰিছে গতিকে ৰাইজে আজি উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ইয়াত আনকি লাঠিচালনা কৰিবলৈ বাধ্য হৈছিলে কিন্তু ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকৰ কথা জানিবলৈ চেষ্টা কৰিম আৰক্ষীৰ যিসকল উচ্চপদস্থ বিষয়া আছে তেওঁলোকৰ কথা জানিবলৈ চেষ্টা কৰিম আমি দেখুৱাইছো মৌখুলিত বৰ্তমান আজি পুৱাৰে পৰা ড্ৰাগছৰ বেহাক লৈ পেলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মৌখুলিত যথেষ্ট ৰাইজ উত্তেজিত হোৱাৰ থল আছে কাৰণ যথেষ্ট সংখ্যক লোকে ড্ৰাগছ খাই পেলাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে ইয়াত বিভিন্ন পৰিয়াল ধ্বংস হৈছে বহু পৰিয়ালৰ জীৱনলৈ যি কাল ধুমুহা নামি আহিছে গতিকে ৰাইজে আজি কিন্তু নিয়ন্ত্ৰণ কৰিবলৈ আহিছে আৰু ৰাইজে আজি ব্যৱস্থা লৈছে নিজাববীয়াকৈ ব্যৱস্থা লৈছে মই ইয়াৰ যি স্থানীয় যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা দিবলৈ চেষ্টা কৰিম ইতিমধ্যে গাঁওবুঢ়াক লৈ পেলাই যিগৰাকী ৰহা সমজিলা আৰক্ষী অধীক্ষক আছে তেওঁ গৈ পেলাই গাঁওবুঢ়াক লৈ সেই ঘৰকেইটা পৰিদৰ্শন কৰিছে সুনমণি শইকীয়া আছে যি ৰহাৰ সমজিলা আৰক্ষী অধীক্ষক আমি জানিবলৈ চেষ্টা কৰিম আপোনালোকে ইতিমধ্যে ঘৰকেইটা পৰিদৰ্শন কৰিছে হয় কেইটা ঘৰ আজি ক্ষতিগ্ৰস্ত কৰিলে তিনিটা কিন্তু জনে ড্ৰাগছৰ বেহা কৰিছিল অভিযোগ আছে ৰাইজে অভিযোগ কৰিছে তেওঁলোকে ড্ৰাগছৰ বেহা কৰে বুলি অলৰেডি তেওঁলোকে জেলত দুজন জেলতে আছে আৰু এজন মানে জেলত পৰা ওলাই পেলাই দুমাহমান হৈছে ঘৰত আহিছে বুলি কৈছে হয় আৰু এতিয়া ৰাইজে আৰক্ষীয়ে এই কেইজনক বিচাৰিছে যিকেইজন আছে এজন যে বাহিৰত থকাজন তেওঁক বিচৰা হৈছে কি নাম বিচৰা হৈছে তেওঁ নামটো এতিয়ালৈকে আমি ল'ব পৰা নাই কিন্তু যিকেইজনৰ নাম আৰক্ষীয়ে দিছে ৰাইজে যিকেইজনৰ নাম দিছে বৰ্তমান দিছে যে ৰচিদুল হক তেওঁ জেলত আছে আব্দুল চুদ্দুৰ চাহিদুল মাইনুল হক মুকলেছ ফিৰোজ আলী ৰফিকুল এইবিলাকৰ ভিতৰত মুকলেছ বোলাজনে দুমাহৰ আগতে জেলৰ পৰা ওলাই আহিছে এইকেইজনক এতিয়া বিচাৰা হ'ব পুনৰ হয় জেলৰ পৰা আহি পুনৰ ব্যৱসায় কৰিব পাৰে সেইটো আমাৰ হাতত এতিয়ালৈকে তথ্য নাই কিন্তু ৰাইজে কৈছে অভিযোগ কৰিছে ৰাইজে আমি আকৌ পুনৰ তেওঁলোকক একশ্যন লোৱা হ'ব নিশ্চয় পুনৰ আৰক্ষী ব্যৱস্থা ল'ব বুলি কৈছে কিন্তু মই দেখুৱাইছো আৰু এগৰাকী আছে শ্ৰেয়া আগৰৱালা আছে আৰক্ষীৰ মহিলা আৰক্ষী জোৱান আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম বিষয় আপুনি আছে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আজি আপোনালোকে আহিছিলে ইয়াত অভিযান চলাবলৈ কিন্তু ড্ৰাগছৰ যিটো ড্ৰাগছৰ বেহা যথেষ্ট লোকক কিন্তু বৰ্তমান ক্ষতিগ্ৰস্ত কৰিছে বহু যুৱ প্ৰজন্ম কি কয় আপুনি এগৰাকী আৰক্ষী বিষয়া হিচাপে ড্ৰাগছটো মানে বন্ধ হ'ব লাগে ভাল নাই নিশ্চয় মই দেখুৱাইছো বৰ্তমান ইয়াত আৰক্ষী যথেষ্ট সংখ্যক জোৱান নিয়োজিত কৰা হৈছে আৰু ইটাচালি আৰক্ষীৰ উপৰিও ৰূপহী আৰক্ষীৰ পৰা অনা হৈছে এগৰাকী ফল মূল গাঁওবুঢ়া চৰকাৰী গাঁওবুঢ়া আছে মৌখুলিৰ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম ইয়াত আজি ৰাইজে যি ড্ৰাগছৰ বিৰুদ্ধে নিজে ব্যৱস্থা ল'লে কি ক'ব আপুনি সেইটো ৰাইজে ৰাতিপুৱা এইটো প্ৰতিশ্ৰুতি লৈছে যে ড্ৰাগছ মানে বহুত কিবা কিবি ৰাইজৰ পৰা ৰাইজে লৈছিলে কিন্তু সফল নহ'লগৈ
এতিয়া লাষ্টত গৈ পেলাই ৰাইজে এতিয়া কৈছে যে ঠিক আছে এতিয়া আমি নিজে আপোনালোকে নিজে ড্ৰাগছৰ বিৰুদ্ধে আপোনালোকে সমদলো উলিয়াইছিল কেইদিনমান আগতে হয় উলিয়াইছিলো হয় ড্ৰাগছ বন্ধ হোৱা নাই নাই তাৰ ৰাইজ ওলাই আহিছে আৰু বেছিহে হৈছে তাৰপিছত ৰাইজ ওলাই আহিছে আজি গৈ পেলাই কিন্তু আৰু এটা কথা কি যে ৰাইজে যে ইমানখিনি মানে হয় গৈ পেলাই ঘৰ দুৱাৰ ভাঙি দিব সেইটোতো আমি নাজানো গতিকে লগে লগে মই পুলিচ মাতি দিলো ইটা চালি লগে লগে পুলিচ গাড়ী আহিব নিশ্চয় নিশ্চয় গীতাশ্ৰী বৰ্তমান ইতিমধ্যে আৰক্ষীক খবৰ দিয়া হ'ল আৰু আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ৰাইজৰ দাবী মৌখুলি তথা নগাঁৱত ড্ৰাগছ বন্ধ হ'ব লাগে আৰু যিসকলে ড্ৰাগছৰ বেহা কৰি আছে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ